নমস্কাৰ আপোনালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ইকনমিক্স এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যি পৰীক্ষা আছিল তাৰ পাৰ্ট এ অৰ্থাৎ মাইক্ৰ ইকনমিক্স ব্যষ্টিবাদী অৰ্থনীতিৰ যি 20টা এমসিকিউ আহিছিলে সেই কেইটা আজি আমি আলোচনা কৰিম। ঠিক আছে, যেহেতু এইবাৰৰ পৰা নিউ এডুকেশ্যন পলিচিৰ মতে পুৰা ইকনমিক্সৰ সিলেবাসটো অকন চেঞ্জ হৈছে, মানে এমসিকিউ আকাৰে প্ৰায় 50% আহিব। সো তোমালোকে নেক্সট বাৰৰ পৰা ভালকে চাই যাবা। সো আজি ভিডিঅ'টো আজি আৰম্ভ কৰো। সো প্ৰথম কোৱেশ্চনটো আহিছিলে opportunity cost is also known as dash cost, মানে সুযোগ ব্যয় dash ব্যয় বুলি কোৱা হয় জনা যায়। এনসাৰ হ'ব অল্টাৰনেটিভ বিকল্প। আমি সুযোগ ব্যয় জানো কি, opportunity cost মানে কি আছিলে, এটা হলনি আন এটা আমি যেতিয়া ব্যৱহাৰ কৰো, ঠিক আছে। সো এটা ব্যৱহাৰ কৰিব জানটো আনটোৰ যি পৰিমাণ ত্যাগ কৰিব লাগে, সো এটো সুযোগ ব্যয় বুলি কোৱা হৈছে। সো ইয়াৰ এনসাৰ বি সি অল্টাৰনেটিভ মানে বিকল্প। সো নেক্সট আহিছে বেসিক characteristics of mixed economy is, মানে মিশ্ৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্য হৈছে। সো আমি ডাইৰেক্ট এনসাৰ কিটাই কৈ যাও। সো এনসাৰটো হ'ব the existence of both public sector and private sector, মানে ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ স্থিতি। আমি জানো মিশ্ৰ অৰ্থনীতি মিক্সচাৰ অফ কি প্ৰাইভেট sector and public sector, ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সংমিশ্ৰণ। নেক্সট আহিলে 3 নম্বৰ what will be the marginal utility when total utility is maximum, মানে মুঠ উপযোগিতা সৰ্বোচ্চ হলে প্ৰান্তিক উপযোগিতা কি হ'ব। সো এনসাৰ হ'ব 0। নেক্সট আহিছে the equation of budget line is, মানে বাজেট ৰেখাৰ সমীকৰণটো হ'ল, ইয়াৰ অপচন এ হ'ব P1, মানে price of x1 commodity to equal price to x2 commodity equal m, মানে বাজেট সমান হ'ব লাগিব। সো ইকুৱেল হ'ব লাগিব। সো এইখিনি হ'ল 4 নম্বৰ এনসাৰটোৰ question to eto answer. The 5 number আছে as long as marginal utility is positive total utility, যেতিয়ালৈকে প্ৰান্তিক উপযোগিতা ধনাত্মক হৈ থাকে মুঠ উপযোগিতা কি হৈ থাকিব, বাঢ়ি থাকিব বা ইনক্ৰিজ হৈ থাকিব। নেক্সট আহিছে in case of given goods price effect is, মানে given সামগ্ৰীৰ ক্ষেত্ৰত দৰ বিভাগ ডেশ হয়, মানে কি হ'ব এটো পজিটিভ হ'ব, কাৰণ given goods মানে কি হৈছে inferior goods, মানে বস্তু এটাৰ দাম যদি বাঢ়ে, ঠিক আছে, ইয়াত কি হয় চাহিদাও বাঢ়িব, মানে আৰু ইনকাম বাঢ়িলে চাহিদা কমিব, মানে ল অফ ডিমান্ডৰ উল্টা কনসেপ্ট হ'ব, ঠিক আছে। নেক্সট আহিব the demand curve slopes downward because চাহিদা ৰেখাৰ ঢাল তললৈ নামি অহাৰ কাৰণ। প্ৰথমটো আহিছিলে ক্ৰমশাসন প্ৰান্তিক উপযোগিতা বৃদ্ধি, যাক ল অফ ডিমিনিং মাৰ্জিন ইউটিলিটি বুলি কোৱা হয়। নেক্সট ইনকাম ইফেক্ট আয় বিপাক। 3 নম্বৰ সাবস্টিটিউশন ইফেক্ট বিকল্প স্থাপন বিপাক বুলি আহিছে অল অভাব দা এভাব, আৰু এনসাৰ হ'ব অল অভাব দা এভাব, মানে এই চাৰিটাৰ গোটেই কেইটাই চাহিদা ৰেখাৰ ৰেখাডাল স্লোপস ডাউনৱার্ড স্লোপিংৰ কাৰণ। নেক্সট আহিছিলে পারফেক্টলি ইলাস্টিক ডিমান্ড ইজ ৰিপ্ৰেজেন্ট বাই কার্ভ হুইচ ইজ, মানে পূৰ্ণ স্থিতিস্থাপক চাহিদা প্ৰতিনিধিত্ব কৰা ৰেখাডাল ডেশ হয়, আৰু এডাল কি হয় x প্যাৰেলাল টু x অক্সিস, মানে x অক্ষৰ সমান্তৰাল হয়। নেক্সট আহিছে আইডেন্টিফাই ইলাস্টিসিটি ডিমান্ড ইফ প্রাইস ইলাস্টিসিটি ইপি ডেশ ইজ, মানে ইয়াৰ অপচন দিছে, মানে দিছে যে স্থিতিস্থাপক চাহিদা চিনাক্ত কৰা যদিহে দৰ স্থিতিস্থাপক হয়। মানে আমি জানো যে স্থিতিস্থাপক চাহিদা চিনাক্ত কৰিবলৈ হলে দৰ স্থিতিস্থাপকতা মান এককতকৈ বেছি হ'ব লাগিব, অৰ্থাৎ ইলাস্টিসিটি অফ প্ৰাইস গ্ৰেটাৰ দেন 1 হ'ব লাগিব, আৰু ইয়াত গ্ৰেটাৰ দেন 1 এটাই আছে বি 1.5, সো এনসাৰ 1.5 হ'ব। নেক্সট আহিছে প্ৰডাকশন ফাংশন ৰেফাৰ্স টু ফাংশনাল ৰিলেশনশিপ বিটুইন ইনপুটস এণ্ড ডেশ, উৎপাদন ফলনে উপাদান আৰু ডেশৰ মাজৰ ফলনীয় সম্পৰ্ক উল্লেখ কৰে। সো এনসাৰ হ'ব আউটপুট উৎপাদন। নেক্সট আহিছে when AP falls, মানে average production বা productivity falls due to increase in employment of variable factor, then মানে চলনশীল উপাদানৰ প্ৰয়োগ অধিক হোৱাৰ বাবদ য'ত AP হ্ৰাস হয় তেন্তে ইয়াৰ কি হ'ব। সো এনসাৰ সি হ'ব MP less than AP, মানে AP greater than MP, মানে marginal productivity বা productivity কি হয় কম হয়, কাৰ AP কম হলে এটো হয়। নেক্সট আহিলে at zero level of output TC, উৎপাদনৰ পৰিমাণ যেতিয়া শূন্য হয় তেতিয়া TC TFC সমান হয়, মানে টোটেল কষ্টটো সদায় টোটেল ফিক্স কষ্টৰ সমান হয়। নেক্সট আহিছে when AC falls MC কি হয়, মানে when যেতিয়া AC হ্ৰাস পায় তেতিয়া MC কি হয়, মানে যেতিয়া তোমাৰ এভাৰেজ কষ্ট হ্ৰাস পায় তেতিয়া MC কি হয় মাৰ্জিনাল কষ্টটো হ্ৰাস পাবই, ফলে হ'ব। সো নেক্সট আহিছে সো AFC at 4 units of output is 20, ABC at 5 units of output is 40, AC of producing 5 units is
4 একক উৎপাদনত AFC হয় 20 টকা 5 একক উৎপাদনে ABC হয় 40 টকা 5 একক উৎপাদনে AC হ'ব দেশ সো ইয়াৰ आंसर হ'ব 56 আমি নেক্সট ভিডিওত আমি এই সামটো মানে আমি সলিউশন কৰি দেখাম নেক্সট আহিছে টোটাল ফিক্সড কস্ট ইজ presented as a straight line মানে মুঠ স্থিৰ ব্যয় উপস্থাপন কৰা সৰল ৰেখাডাল কি হয় parallel to x axis হয় মানে x অক্ষৰ সমান্তৰাল হয় নেক্সট আহিছে marginal revenue is earned by a firm by selling of dash output মানে এখন ফাৰ্মে উৎপাদনৰ dash বিক্ৰীৰে প্ৰান্তিক আয় অৰ্জন কৰে মানে প্ৰান্তীয় marginal revenue বুলি ক'লে আমি ইয়াৰ आंसर কিটাৰ ভিতৰত an additional unit মানে একটা অতিৰিক্ত গুণ ঠিক আছে marginal যেতিয়া শব্দটো আহু আমি অতিৰিক্ত ভাবিব লাগিব সো ইয়াৰ অপচন সি নেক্সট আহিছে price of a commodity is মানে এটা সামগ্ৰীৰ দাম হল ডেছ ইয়াৰ অপচন आंसरটো হ'ব এয়াৰ মানে এভাৰেজ ৰেভিনিউ price of commodity is equal to কি হোৱাত এয়াৰ price of commodity মানে প্ৰাইজক আমি এয়াৰ এভাৰেজ ৰেভিনিউ কাৰ্ভ বুলি ক'ব পাৰো সো নেক্সট আহিছে a firm earn normal profit when its air is equal what so এখন ফার্মে স্বাভাবিক লাভ অর্জন কৰে যেতিয়া ভাৰ এয়াৰ is equal কি হয় AC হলে মানে এভাৰেজ ৰেভিনিউ যদি এভাৰেজ কষ্টৰ ইকুৱেল হয় তেতিয়া হলে ফাৰ্মখনে কি হয় স্বাভাবিক লাভ অৰ্জন কৰিব পাৰে নেক্সট কোৱেশ্চন আহিছে ইন শৰ্ট পিৰিয়ড দা সাপ্লাই অফ এ গুড ইজ মানে হস্তকালত এবিধ সামগ্ৰীৰ যোগান কি হয় পাৰফেক্টলি ইনইলাস্টিক হয় মানে পূৰ্ণ অস্থিতিস্থাপক হয় নেক্সট কোৱেশ্চন আহিছে লাষ্ট ওয়ান so if decrease in demand is equal to increase in supply মানে market equilibrium will exist মানে চাহিদাৰ হ্ৰাস যদি যোগান বৃদ্ধিৰ সমান হয় বজাৰ ভাৰসাম্যতা দেখুৱাব ইয়াৰ অপচন হ'ব সোয়া ইয়াৰ অপচন হ'ব অপৰিৱৰ্তিত ভাৰসাম্য পৰিমাণ মানে no change in equilibrium quantity কাৰণ কিয় যেতিয়া বস্তু এটা দামটো বাঢ়ি থাকিব বস্তু এটা চাহিদা যেতিয়া বাঢ়ি থাকিব বা মানে বা চাহিদা ইয়াত যিছে বস্তু এটা ডিক্ৰিজ চাহিদা কমি থাকিব তেতিয়া হলে প্ৰাইসটো তললে নামি আহিব আৰু সাপ্লাইটো যেতিয়া বাঢ়ি থাকিব তেতিয়া পুশ কৰিব কি কৰিব যে দামটো তললে নামি আহিব সো নামি আহি ভাৰসাম্য অৱস্থাত হ'ব মানে ইয়াৰ অপচনটো হ'ব নো চেঞ্জ ইন ইকুইলিব্ৰিয়াম কোয়ান্টিটি মানে অপৰিৱৰ্তিত ভাৰসাম্য পৰিমাণ এই 20টাই আছিল আমাৰ যোনটো পাৰ্ট এ আজি ফাইনাল পৰীক্ষাৰ আহা কোৱেশ্চনৰ आंसर কিটা ঠিক আছে নেক্সট পাৰ্টত আমি বাকি পাৰ্ট বি ৰ এমসিকিউ টা আলোচনা কৰিম ঠিক আছে যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ